ডকমকাৰ ভেলোঘাটত আছাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়নৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তুতি। কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ডকমকাৰ ভেলোঘাটত আছাম প্ৰেছ কৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ আপকোৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন অহা 6 মাৰ্চত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। আপকোৰ কাৰ্বি আংলং জিলা সমিতিৰ নপুৰণি সতীৰ্থ সাংবাদিকসকলৰ মাজত এক অন্তৰংগ মত বিনিময়ৰ লগতে নতুন সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰাৰ লগতে এক মত বিনিময় অনুষ্ঠানতে আপকোৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদকৰ পৰা অনুমোদন জনোৱাৰ পিছত সম্পাদকলৈ প্ৰেৰণ কৰা নপুৰণি মুঠ 26 গৰাকী সাংবাদিকৰ পৰিচয় পত্ৰসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ব বুলি সম্পাদক ধৰ্মেন্দ্ৰ খাগলাৰীয়ে জানিবলৈ দিয়ে। সেয়ে নপুৰণি সকলো সতীৰ্থ সাংবাদিক বন্ধুসকলক সেইদিনা উপস্থিত থাকি সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনায়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।